তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ গণিত অনুশীলনী 2Dৰ গণিত কেইটা সমাধান কৰি দিম। সো 2Dৰ 1ৰ পৰা আৰম্ভ কৰি 1 2 3 4 এই 1ৰ পৰা 4 নম্বৰলৈকে গণিত কেইটা সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকক যদি ইয়াৰ আগৰ ভিডিঅ' কেইটা লাগে আৰু আগৰ গণিত কেইটা লাগে তেতিয়াহ'লে আগৰ ভিডিঅ'টো চাবা। ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত সব লিংক তোমালোকে পাই যাবা। অনুশীলনী 2Dৰ 1 নম্বৰত দিয়া আছে আমাক মান নিৰ্ণয় কৰা। আমাক মান নিৰ্ণয় কৰিব দিছে। সো এটা আমাক হৰণ কৰিব দিছে। সো এতে এটা কথা মন কৰা আমাক হৰণ কিহেৰে কৰিব দিছে 10 100 1000 এইগলা সংখ্যাৰে হয়নে। কেতিয়াবা 10 100 1000 1 লাখ 1 কোটি এনেকুৱা সংখ্যাৰে যদি আমি হৰণ কৰিব লাগে মনত ৰাখিবা কেৱল আমি দশমিকটো বাওফালে আনি দিলে হ'ব। মানে কি যিকেইটা শূন্য থাকে দশমিকটো সেইকেইটাৰ বাওফালে আহে। সো এর 1 নম্বৰটো যদি চাও কি দি আছে 1.9 ক আমি হৰণ কৰিব লাগে 10 এ। সো 10 ৰ লগত শূন্য কেইটা আছে এটা শূন্য আছে তাৰ মানে দশমিকটো এক গড় বাওফালে আহিব। এক গড় বাওফালে আহিলে কি হ'ব একৰ সন্মুখত আহিব তাৰ মানে 0.19 হয়নে। এইটো হ'ব আমাৰ आंसर কাৰণ এই যেটো দশমিক আছে এক গড় মানে কি একৰ এইফালে আনি দিলো। এইটো হল আমাৰ 1 নম্বৰ সমাধান। এই ধৰ মই যদি 2 নম্বৰ হৰণটো কৰো 24.3 ক আমি হৰণ কৰিব লাগে 10 এৰে। সো 10 ৰ লগত হৰণ কৰিব দিছে মানে 10 ৰ লগত শূন্য এটা আছে মানে কি দশমিকটো এক গড় বাওফালে আহিব তাৰ মানে 2.43 হ'ব 2.43 ই হ'ব আমাৰ आंसर। সেইদৰে মই যদি 3 নম্বৰত যাও 179 আমি হৰণ কৰিব লাগে 10 এৰে। এটা শূন্য থকা 10ত এটা শূন্য আছে দশমিকটো এক গড় আইফালে আহিব মানে 9 ৰ আগত আহিব 17.9। সেইদৰে 4 নম্বৰত কি আছে 0.6 হৰণ কৰিব লাগে 10 এৰে। সো 10 ৰ লগত এটা শূন্য আছে তেতিয়াহলে এইটো এক গড় আইফালে আহিব তাৰ মানে आंसरটো কি আহিব 0.06 এই 0ৰ এইফালে আহি গল দশমিকটো। এইদৰে বি কেইটা যদি চাও বিৰ 1 নম্বৰত কি দি আছে 0.9 ক আমি 100 ৰে হৰণ কৰিব লাগে। সো 100 ৰ লগত শূন্য দুটা আছে মানে ই 2 গড় বাওফালে আহিব কিন্তু আছে এক গড় হয়নে 2 গড় বাওফালে আহিব লাগে কিন্তু আছে এক গড় তেতিয়াহলে আৰক গড় তুমি কি কৰিবা শূন্যৰে পুৰা কৰি দিব লাগিব তাৰ মানে এনেকৈ আহিব 0.009 বুজি পাইছা কথাটো। যেহেতু 2 গড় এইফালে আহে কিন্তু শূন্য এটা আছে আৰু এটা শূন্য আমি সন্মুখত দি দিছো এইফালে আহিব। 2 নম্বৰত কি দি আছে 9.7 100 ৰে হৰণ কৰিব লাগে 100 ৰ লগত দুটা শূন্য আছে মানে 2 গড় এইফালে আহিব। এতেও যদি চাও 2 গড় এইফালে আহিব লাগে কিন্তু অকল 9টোই আছে এক গড় আছে তেতিয়াহলে আৰক গড় আমি শূন্যৰে পুৰা কৰিম 0.097 এয়া হল। ইয়াৰ পিছত 3 নম্বৰটো যদি মই চাও তে কি দি আছে 25.3 ক আমি 100 ৰে হৰণ কৰিব লাগে। এতো দুটা শূন্য আছে ই 2 গড় এইফালে আহিব মানে 2ৰ আগলৈকে আহিব তে কি আহিব নহলে 0.253। ইয়াৰ পিছত 4 নম্বৰটো যদি মই চাও 100 ৰে হৰণ কৰিব লাগে 679। সো দুটা শূন্য আছে ই 2 গড় বাওফালে আহিব 7 মানে 97 এই 7ৰ আগলৈকে আহিব তেতিয়াহলে কি আহিব 6.794। এইদৰে সিৰ কেইটা যদি চাও সিৰ 1 নম্বৰত দি আছে 0.4 ক আমি হৰণ কৰিব লাগে 1000 ৰে। সো 1000 ৰ শূন্য কেইটা আছে 1 2 3 তিনিটা আছে তাৰ মানে ই 3 গড় বাওফালে আহিব কিন্তু ইয়াৰ আগত মাত্ৰ এটা শূন্য আছে আৰু 2 গড় কি কৰিম আমি যেহেতু তিনিটা থাকিব লাগে কিন্তু এক গড় আছে তেতিয়াহলে বাকি 2 গড় শূন্যৰে পুৰা কৰি দিম তাৰ মানে আহিব 0.0004 বুজি পাইছা এক গড় আছে আৰু 2 গড় আমি শূন্যৰে পুৰা কৰি দিছো তাৰ ইফালে শূন্যৰে দশমিকটো আনি দিব লাগিব। সেইদৰে 2 নম্বৰত কি দি আছে 6.9 ক আমি হৰণ কৰিব লাগে 1000 ৰে। সো এটো তিনিটা শূন্য থকা সংখ্যাৰে 1 2 3 তেতিয়াহলে ইও 3 ঘৰ আহিব কিন্তু আছে এক গড় তেতিয়াহলে কি কৰিম বাকি 2 গড় ইয়াৰ আগত শূন্যৰে পুৰা কৰি দিম মানে 0.0069 বুজি পাইছা 69 দশমিক য'ত আছে তাৰ পৰাহে মানে যিকেইটা শূন্য থাকিব সেইকেইটা ইফালে আহিব বুজি পাইছা কথাটো। ইয়াৰ বাৰ 3 নম্বৰত দি আছে 56.2 ক আমি 1000 ৰে হৰণ কৰিব লাগে। সতো একে কথা 1 2 3 তিনিটা শূন্য আছে কিন্তু আগত দশমিকৰ আগত মাত্ৰ 2 গড় আছে তেতিয়াহলে আৰক গড় কি কৰিম শূন্যৰে পুৰা কৰিম তাৰ মানে 0.05662 আমি দশমিকটো ক'ত দিছো 6 5 আৰু 0 650 তিনি ঘৰ এইফালে আনিছো কাৰণ তিনিটা শূন্য আছিল। সেইদৰে 4 নম্বৰত কি দি আছে 717.5 ক 100 ৰে হৰণ। সো এতে দুটা শূন্য থকা দুটা শূন্য মানে কি দশমিকটো বাওফালৰ 2 গড় বাওফালে আহিব 2 গড় আহিলে 7 1 এই 1 আৰু 7 ৰ মাজত আহিব মানে 7.174
5 এইটো হ'ব আমাৰ এনসাৰ সো ইয়াৰ পিছত মই 2 নম্বৰ অংক লৈ আছো এতিয়া দিয়া আছে আমাক হৰণ কৰা মানে এটা হৰণে কৰিব দিছে কি হৰণ কৰিব দিছে 0.6 ক 3 ৰে এবাৰ কিন্তু 10 বা 100 বা 1000 এনেকুৱা সংখ্যা নহয় 3 ৰে হৰণ কৰিব লাগে সো হৰণ কৰি দিয়া আমি 3 ৰে হৰণ কৰিম কোনটো সংখ্যাক 0.6 ক 0.6 সো তোমালোকে এটা কথা মন কৰা দশমিকৰ আগত আছে শূন্য শূন্য 3 ৰ ভিতৰত না যায় নগলে আমি 6 ৰ ভিতৰত লব লাগিব দুটা ললে কি মানে দশমিকটো পাৰ হৈ গলো যেতিয়াই হৰণ কৰোতে দশমিকটো পাৰ হৈ যাবা তেতিয়া ওপৰত শূন্য আৰু দশমিকটো দি দিবা বুজি পাইছা এতিয়া চা এতিয়া 3 6 ৰ ভিতৰত কেইবাৰ যায় 3 6 ৰ ভিতৰত দুইবাৰ যায় 2 3 গুণ 6 নাই 2 3 গুণ 6 6 6 ৰ পৰা শূন্য গলে 6 ৰ পৰা 6 গলে শূন্য তেতিয়া হলে কি আহিল আমি যে 0.6 divided by 3 equal to পালো কি 0.2 মানে 0.6 যদি 3 ৰে হৰণ কৰো 0.2 পাও ইয়াৰ পিছত 2 নম্বৰত দিয়া আছে 0.45 ক আমি 5 ৰে হৰণ কৰিব লাগে সো হৰণটো কৰি দিয়া 5 ৰে আমি হৰণ কৰিম 5 ৰে হৰণ কৰিব লাগে কোনটো সংখ্যাক 0.45 ক 0.45 ক সেটা একে মানে 0 ৰ ভিতৰত 5 না যায় নগলে আমি ইখিটো লব লাগিব 0 আৰু 4 লব লাগিব 0 আৰু 4 লোৱাৰ লগে লগে দশমিকটো পাৰ হৈ গলো দশমিকটো পাৰ মানে কি আমি দশমিক শূন্য আৰু দশমিকটো দিব লাগিব এবাৰ 5 ৰ ভিতৰত 4 তথাপিও না যায় যদি না যায় আমি কি কৰিব লাগিব তেতিয়ালে 45 একেলগে লবা 45 ললে 45 কেইবাৰ যাব 5 5 9 গুণ 45 5 9 গুণ 45 45 তো শূন্য থাকিব তেতিয়ালে কেইবাৰ গেল 0.9 বাৰ তেকে লিখি দিয়া এতেকে 0.45 ক যদি আমি 5 ৰে হৰণ কৰো কিমান পাও 0.9 ইয়াৰ পিছতটো দিয়া আছে 2.64 ক আমি হৰণ কৰিব লাগে 4 ৰে সো কিহেৰে হৰণ কৰিব লাগে 4 ৰে আমি হৰণ কৰিম 2.64 ক 2.64 সো যদি চাওতে 2 ৰ ভিতৰত 4 না যায় নগলে আমি কি 2 আৰু 6 একেলগে লব লাগিব মানে 26 লব লাগিব যেতিয়া 26 লও এই দশমিকটো আহি গল না নাই দশমিকটো পাৰ হৈ যোৱাৰ লগে লগে আমি দশমিকটো এতে দিব লাগিব এবাৰ 26 ৰ ভিতৰত 4 কেইবাৰ যায় 4 6 গুণ 24 4 বাৰ যদি 6 বাৰ যদি মই দিও 4 6 গুণ 24 হয় 24 এবাৰ 6 ৰ পৰা 4 গলে থাকিব 2 আৰু না যায় ইয়াৰ পিছত 2 ৰ ভিতৰত না যায় 4 টো নমায় না এই 4 নমাৰ পিছত 24 হল এবাৰ কেইবাৰ যাব 4 6 গুণ 24 আৰু 6 বাৰ যাব 4 6 গুণ 24 শূন্য তেতিয়ালে কেইবাৰ গেল শেষত লিখি দে এতেকে 2.64 divided by 4 equal to answer আহিব 0.66 হেইদৰে 4 নম্বৰটো তি আছে 28.49 ক আমি হৰণ কৰিব লাগে 7 ৰে সো আমি 7 ৰে হৰণ কৰিম কি হৰণ কৰিম 28.49 সো প্ৰথমে এই দুটাৰ মাজত চাম দশমিকৰ আগত যে 28 ৰ ভিতৰত 7 কেইবাৰ যায় সো 4 7 গুণ 28 4 বাৰ যাব 4 7 গুণ 28 শূন্য দিব না লাগে ইয়াৰ পিছত এই 4 টো নমাব লাগে কিন্তু 4 টো নমাওতে কি দশমিকটো পাৰ হৈ গলো দশমিকটো পাৰ হ মানে কি দশমিকটোতে দিব লাগিব এবাৰ 4 টো নমাই দিয়া 4 টো নমাইছো কিন্তু তথাপিও 7 কিন্তু 4 ৰ ভিতৰত যা নাই এটা নমাইছো তথাপিও যা নাই এটো পুনে নমাব নোৱাৰো তেতিয়ালে কি কৰিম এতে বাৰ দিব লাগিব এতে শূন্য দিয়াৰ লগে লগে এতে শূন্য দিয়া কিয় দিছো কাৰণ 4 নমাইছো নামাৰ পিছতো যোৱা নাই হেকানে শূন্য এটা দিছো 4 পৰা শূন্য গলে শূন্য এতিয়া আমি 9 টো নমাব পাৰিম কাৰণ এটা দুটা একেলগে নমাব নোৱাৰো এটা নমাৰ পিছত যদি না যায় এতে বাৰ দিবা মানে এতে শূন্য এটাই আমাৰ 49 ৰ ভিতৰত 7 কেইবাৰ যায় 7 7 গুণ 49 49 কেইবাৰ গেল নহলে তেকে তলত লিখি দে এতে কে 28.49 divided by 7 equal to কি পালো আমি 4.07 ইয়াৰ পিছতো আছে 21.6 ক আমি হৰণ কৰিব লাগে 6 ৰে সো 6 ৰে হৰণ কৰিব লাগে কোনটো হৰণ কৰিব লাগে 21.6 সো প্ৰথমে দশমিকৰ আগৰখিনি চাম যে দশমিকৰ আগৰখিনিৰ মাজত 6 কেইবাৰ যায় 3 6 গুণ 18 4 6 গুণ 24 4 বাৰ দিলে বেছি হয় তেতিয়ালে 3 বাৰ দিম
3 6 গুণ আহিল 18 সো 1 ৰ পৰা 8 না যায় 11 ৰ পৰা 8 গেলে 11 ৰ পৰা 8 গেলে থাকিব 3 1 ৰ পৰা 8 গেলে 0 নালাগে এতিয়া আমি 6 টো নমাব লগিয়া হল যেতেই 6 টো নমাম তাৰ মানে কি দহমিক পাৰ হৈ গলো দহমিক পাৰ হোৱাৰ লগে লগে ওপৰত দহমিক দিব লাগিব এবাৰ 6 টো নমাব পাৰিম 36 ৰ ভিতৰত 6 কেইবাৰ যায় 6 বাৰ 6 6 গুণ 36 36 কেইবাৰ 36 ৰ পৰা গেলে 0 কেইবাৰ পালো নহলে এতেকে 21.6 divided by 6 equal to পালো আমি 33.6 3.6 6 নম্বৰটো দিয়া আছে 98.4 ক আমি 8 ৰে হৰণ কৰিব লাগে সো হৰণ কৰিব লাগে আমি 8 ৰে হৰণ কৰিব লাগে 98.4 সো প্ৰথমে দহমিকৰ আগৰখিনিত চাম যে দহমিকৰ আগৰখিনিত 8 কেইবাৰ যায় সো আমি জানো যে 98 ৰ ভিতৰত 8 কেইবাৰ যাব তোমালোকে যদি ভালদৰে চাও 12 বাৰ যাব এতে মই একবাৰ 9 ৰ ভিতৰত ধৰো 9 ৰ ভিতৰত ধৰিলে সো প্ৰথমে মই 9 ৰ ভিতৰত ধৰছো 8 9 ৰ ভিতৰত একবাৰ যায় একবাৰ গেলে 8 গুণ 8 9 ৰ পৰা 8 গেলে থাকিব 1 এবারে 8 টো নামাই দিয়া 18 8 18 ৰ ভিতৰত কেইবাৰ যাব 3 8 গুণ 24 8 2 গুণ 16 দুইবাৰ দিয়া 8 2 গুণ 16 হ'ব এবাৰ 8 ৰ পৰা 6 গেলে 2 1 ৰ পৰা 1 গেলে 0 এবাৰ আমি 4 নমাব লগিয়া হল কিন্তু 4 নমাবৰ ইয়াৰ আগতে দহমিক আছে দহমিক পাৰ হৈ যাম মানে কি এতে দহমিক দিব লাগিব এতিয়া আমি 4 টো নমাব পাৰিম 24 3 8 গুণ 24 3 8 গুণ 24 0 তেতিয়াহলে কি পালো আমি 12.3 আগত লিখি দিয়া এফালে লিখি দিছো এতে কে 98.4 divided by 8 equal to পালো আমি 12.3 ইয়াৰ পিছত দি আছে 47.79 ক আমি 9 ৰে হৰণ কৰিব লাগে সো আমি হৰণ কৰিব লাগে 9 ৰে কোনটো হৰণ কৰিব লাগে 47.79 47.79 সো 4 ৰ ভিতৰত না যায় তেতিয়ালে 47 একেলগে লব লাগিব 47 ৰ ভিতৰত 9 কেইবাৰ যায় সো 5 9 গুণ 45 9 বাৰ 5 বাৰ দিম আমি 5 9 গুণ 45 45 হাতৰ পৰা 5 গেলে থাকিল 2 এবাৰ 2 টো না যায় 9 ৰ ভিতৰত তো 2 ৰ ভিতৰত 9 না যায় তেতিয়ালে 7 টো নামাম 7 টো নামাম মানে কি দহমিক পাৰ হৈ গেল দহমিক পাৰ হৈ গেলে এতি দহমিক দিব লাগিব এতিয়া 7 টো নামাই দিয়া 27 27 কেইবাৰ যায় 3 9 গুণ 27 3 9 গুণ 27 শূন্য হৈ গেল শূন্যটো দিব নালাগে এবাৰ এই 9 টো নামাই দিয়া 9 9 ৰ ভিতৰত একবাৰ শূন্য তেতিয়ালে কেইবাৰ গেল যে 47 ক যদি আমি 9 ৰে হৰণ কৰো ইমান বাৰ গেল তেতিয়া তেকে 47.79 ক যদি আমি হৰণ কৰো 9 ৰে आंसर तो आइबो 5.31 ইয়াৰ পিছতো যদি মই চাও 8 নম্বৰত 0.496 ক আমি 2 ৰে হৰণ কৰিব লাগে সো 2 ৰে হৰণ কৰা কিয় হৰণ কৰিম 0.496 সো প্ৰথমে 0 দহমিক আছে না যায় নগলে এতে দিলো তুমি 0. ইয়াৰ পিছত 4 4 ৰ ভিতৰত 2 দুইবাৰ যাব 2 2 গুণ 4 4 ৰ পৰা 4 গেলে 0 এই 9 টো নমাই দিয়া 9 ৰ ভিতৰত 2 কেইবাৰ যাব 4 বাৰ 4 2 গুণ 8 4 বাৰ যাব 4 2 গুণ হল আমাৰ 8 এবাৰ 9 ৰ পৰা 8 গেলে থাকিল 1 এবাৰ এই 6 টো নমাই দিয়া 16 ৰ ভিতৰত 2 8 বাৰ 2 8 গুণ 16 কেইবাৰ গেল নহলে একত লিখি দিয়া তেকে যদি আমি 0.496 divided by 2 equal to আহিল 0.248 0.248 এটো 2 হয় দে ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নত দি আছে হৰণ ফল লিখিব মানে ইয়াত আমাক হৰণে কৰিব দিছে সো 1 নম্বৰত কি দিছে 93.45 ক আমি হৰণ কৰিব লাগে 15 মানে 15 ৰে হৰণ কৰিব লাগে সো 15 ৰে আমি হৰণ কৰিব লাগে 93.45 সো প্ৰথমে আমি কি কৰিম দহমিকৰ আগৰখিনি লম 93 ভিতৰত 15 কেইবাৰ যায় তোমালোকে যদি 6 বাৰ দিয়া তেতিয়াহলে পাবা 90 6 15 গুণ 90 তেতিয়াহলে 3 ৰ পৰা 0 গেলে থাকিব 3 এবাৰ আমি 4 টো নামাব লগিয়া হল কিন্তু আমি দহমিক পাৰ হৈ গলো হয় না 4 মানে কি দহমিক পাৰ হৈ গল তেতিয়াতে দহমিক দিয়া এবাৰ 4 টো নমোৱা এবাৰ 34 ৰ ভিতৰত 15 কেইবাৰ যায় যদি 15 দুইবাৰ দিও 15 2 গুণ 30
4 পৰা 0 গেলে 4 এবারে 5 টো নমাই দিয়া 5 45 এর ভিতৰত 15 কেবাৰ যায় 3 বাৰ 3 3 15 গুণ 45 তাৰ মানে কেবাৰ পালো আমি তে হেকত লিখি দে তেকে যদি মই 93.45 ক হৰণ কৰো 15 ৰে आंसर আহিল 6.23 হেইদৰে দুই নম্বৰটো যদি মই চাও 147.6 ক আমি 12 ৰে হৰণ কৰিব লাগে সো হৰণ কৰিম আমি 12 ৰে কা হৰণ কৰিম 147.6 ক সো 12 14 ৰ ভিতৰত একবাৰ যাব 12 1 গুণ 12 4 ৰ পৰা 2 গেলে থাকিল 2 এই হাতটো নমাই দিয়া 27 ৰ ভিতৰত দুইবাৰ যাব 12 2 গুণ 24 24 হাতৰ পৰা 4 গেলে থাকিব 3 সো এবাৰ আমি 6 টো নমাব লাগে হল 6 টো নমাব মানে কি দমিক পাৰ হৈ গেল তেতিয়া হলে এতে তুমি দমিক দিব লাগিব এবাৰ 6 টো নমাব পাৰিম 6 তেতিয়া হলে কেইবাৰ যাব 3 বাৰ 3 12 গুণ 36 3 12 গুণ 36 কেইবাৰ গেল নহলে দেখত লিখি দিয়া এতে কে 147.6 ক যদি আমি 12 ৰে হৰণ কৰো आंसरটো পাম 12.3 সো ইয়াৰ পিছতো দি আছে 305.5 ক আমি 13 ৰে হৰণ কৰিব লাগে সো আমি হৰণ কৰিব লাগে 13 ৰে হৰণ কাক কৰিব লাগে 305.5 ক সো প্ৰথমে আমি 30 লম 305 না লাগে আমাৰ 30 30 এর ভিতৰত 13 যায় কেইবাৰ যায় 13 2 গুণ 26 দুইবাৰ যায় 13 2 গুণ 26 শূন্যৰ পৰা 6 না যায় একবাৰ কইলে 10 10 ৰ পৰা 6 গেলে থাকিব 4 এবাৰ 5 টো নমাই দিয়া 45 সো 45 এর ভিতৰত কেইবাৰ যাব আমি যদি 3 বাৰ দিও 3 13 গুণ 39 3 13 গুণ 39 39 সো এবাৰ 5 ৰ পৰা 9 না যায় 15 ৰ পৰা যদি 9 যায় আইতে থাকিব 6 3 পৰা 3 গেলে 0 এবাৰ আমি 5 টো নমাব লগিয়া হল কিন্তু 5 নমা মানে কি দমিক পাৰ হৈ গেল দমিক পাৰ হৈ যাও মানে তুমি দমিক দিব লাগিব এবাৰ আমি 5 টো নমাব পাৰিম 65 সো 13 লগত কিমান পূৰণ কৰিলে 65 পায় তোমালোকে জানা 5 13 গুণ 65 5 13 গুণ 65 তাৰ মানে 0 তেকে হেকত লিখি দে তেকে 305.5 ক যদি আমি 13 ৰে হৰণ কৰো হৰণফল আহিব 23.5 ইখিনি आंसर এবাৰ 4 নম্বৰত আহিছো মই ইয়াত আমি 39.95 ক হৰণ কৰিব লাগে 17 ৰে সো হৰণ কৰিম আমি 17 ৰে হৰণ কৰিব লাগে 39.95 সো 17 39 এর ভিতৰত যদি চাও দুইবাৰ যায় 17 2 গুণ আহিল 34 34 এবাৰ 9 ৰ পৰা 4 গেলে থাকিব 5 এই 9 টো নমাই দিয়াৰ লগে লগে কি দমিক পাৰ হৈ গেল দমিক পাৰ হৈ গেল মানে কি এতে দমিক দিব লাগিব এবাৰ 9 টো নমাব পাৰি 59 এর ভিতৰত 3 বাৰ যায় 3 13 গুণ 3 17 গুণ 39 3 17 গুণ 51 51 এবাৰ 9 ৰ পৰা যদি 1 যায় 8 থাকে এবাৰ আমি 5 টো নমাব পাৰি 85 সো 85 এর ভিতৰত কেবাৰ যায় 5 বাৰ যায় 5 17 গুণ 85 শূন্য কেইবাৰ গল নহলে কত লিখি দে তেকে যদি আমি 39.95 ক হৰণ কৰো 17 ৰে आंसरটো হ'ব 2.35 ইয়াৰ পিছতো দি আছে 147.2 ক আমি হৰণ কৰিব লাগে 23 ৰে সো আমি 23 ৰে হৰণ কৰিম 147.2 সো 23 14 ৰ ভিতৰত না যায় তেতিয়ালে 147 লব লাগিব 147 এর ভিতৰত 23 কেইবাৰ যাব সো 14 ৰ ভিতৰত তো 23 না যায় তেতিয়ালে 147 লব লাগিব 147 এর ভিতৰত 23 যাব 6 বাৰ যদি 6 বাৰ দিও 6 23 গুণ আহিব 138 তেতিয়ালে হাতৰ পৰা 8 না যায় 17 ৰ পৰা যদি 8 যায় ইয়াতে থাকিব 9 3 ৰ পৰা 3 গেলে 0 1 ৰ পৰা গেলে 0 না লাগে যদি আমি 2 টো নমাব লগিয়া হল 2 নমাব মানে কি দমিক পাৰ হৈ গেল তেতিয়ালে ইয়াতে দমিক দিয়া এবাৰ 2 টো নমাই দিয়া 92 এর ভিতৰত 23 কেইবাৰ যায় 4 বাৰ 4 23 গুণ 92 শূন্য তেতিয়ালে কেইবাৰ গেল এতে লিখি দিয়া তেকে 147.2 যদি আমি 23 ৰে হৰণ কৰো
এনসাৰটো পাম আমি 6.4 সেইদৰে 6 নম্বৰটোৰ মই যদি চাওঁ 64.4ক আমি 19 ৰে হৰণ কৰিব লাগে সো 19 ৰে আমি হৰণ কৰিম 64.4 সো 64.6ক সো 19 64 ভিতৰত কেইবাৰ যায় মই যদি 3 বাৰ দিও 3 19 গুণ কিমান হয় 57 57 4 ৰ পৰা 7 না যায় 14 ৰ পৰা 7 গেলে থাকিব 7 5 ৰ পৰা বাজিলে শূন্য নালাগে এতিয়া এই 6টো নমাই ল'ব পাৰো 76 76 ভিতৰত কেইবাৰ যায় সৰি 76 যেতেই মই নমাম এটো ধমিক পাৰ হৈ গলো এটো ধমিকটো দিব লাগিব 76 ৰ ভিতৰত 4 বাৰ 4 19 গুণ 76 76 তেতিয়ালে কেইবাৰ গল এতেকে 64.6 divided by 19 equal to কিমান পালো 3.4 ইয়াৰ পিছতটো দিয়া আছে 127.68ক আমি হৰণ কৰিব লাগে 24 ৰে সো 24 ৰে আমি হৰণ কৰিম কাক হৰণ কৰিব লাগে 127.68 ৰে সো 24 12 ভিতৰত না যায় তেতিয়ালে 127 লব লাগিব 127 ৰ ভিতৰত যদি চাও 5 বাৰ যায় 5 24 গুণ কিমান হয় 120 120 এবাৰ 7 ৰ পৰা শূন্য গলে 7 থাকিব 2 ৰ পৰা 12 গলে 12 বাৰ শূন্য এতিয়া 6টো নমাব লগিয়া হল 6 মানে কি মধ্যমিক পাৰ হৈ যাব লাগিব 6 নমাবলৈ হলে তেতিয়ালে দমিকটো দিয়া এবাৰ 6টো নমাই দিয়া 76 সো 76 ৰ ভিতৰত কেইবাৰ যায় 3 বাৰ যায় 3 24 গুণ 72 72 6 ৰ পৰা 2 গেল আহিব 4 সো এবাৰ 4টো না যায় এই 8টো নমাই দিয়া 48 48 ৰ ভিতৰত কেইবাৰ যায় যাব 2 বাৰ 2 24 গুণ 48 শূন্য কেইবাৰ গেল নহলে এতেকে 127.68 divided by 24 equal to পালো 5.32 ইয়াৰ পিছতটো যদি চাও মই 8 নম্বৰত দি আছে 142.6ক আমি হৰণ কৰিব লাগে 20 ৰে সো 20 ৰে আমি হৰণ কৰিব লাগে 142.6ক 7 2 গুণ 14 তাৰ মানে কি 7 বাৰ যাব 7 বাৰ 7 শূন্য শূন্য 7 2 গুণ 14 140 এবাৰ 2 ৰ পৰা শূন্য গেলে 2 এতিয়া আমি 6টো নমাব লগিয়া হল কিন্তু 6টো কি ধমিকৰ হেইফাল আছে তেতিয়ালে ধমিকটো ওপৰত দিব লাগিব ধমিক পাৰ হৈ গলো 6টো নমাই দিয়া 26 ৰ ভিতৰত 20 কেইবাৰ যায় সো 26 ৰ ভিতৰত 20 কেইবাৰ যাব একবাৰ যাব একবাৰ গেলে আহিব এতে 20 6 ৰ পৰা শূন্য গেলে 6 এতিয়া 6টো না যায় নগলে কি কৰিব লাগিব এতে শূন্য আৰু এতেও শূন্য দিব লাগিব 60 20 ৰ ভিতৰত কেইবাৰ যাব 3 বাৰ যাব 3 বাৰ 3 20 গুণ 60 তেতিয়ালে কেইবাৰ গেল এতেকে 142.6 divided by 20 equal to আহিল 7.103 7.103 ইয়া হ'ব আমাৰ आंसर সো ইয়াৰ পিছত মই 4 নম্বৰ প্ৰশ্ন লৈ আছো এতিয়া আমাক দি আছে হৰণ ফল উলিওৱা ইয়াত আমাক হৰণি কৰিব দিছে চাবা প্ৰথমটো দি আছে 128 divided by 0.04 এতিয়া এটা কথা মন কৰা সো ইয়াৰ পিছত মই 4 নম্বৰ প্ৰশ্ন লৈ আছো এতিয়া আমাক দি আছে হৰণ ফল উলিওৱা এটা আমাক হৰণে কৰিব দিছে এক নম্বৰত কি দি আছে 1.28ক আমি হৰণ কৰিব লাগে 0.4 সো এটা কথা মন কৰা দুইটাই দহমিকত আছে হয় না নাই 1.28 0.4 দুইটাই যদি দহমিক থাকে তেতিয়ালে আমি হৰণ কৰিব নোৱাৰো সেইকাৰণে আমি দহমিকবোৰ উঠাই দিব লাগিব তাৰ পিছতে হৰণ কৰিব পাৰি সো দহমিক কেনেকৈ উঠাই দিম সো এতেও দুই দহমিক উঠাই দিও কি আহিব 128 দহমিক উঠাই দিলো এবাৰ দহমিক যে উঠাই দিলো তাৰ বাবে আমি তলত হৰণ দিব লাগিব কি হৰণ দিম যে দহমিকৰ কাৰণে 1 আহিব দহমিকৰ হোফালে 2 গড় আছে হয় না নাই দহমিকৰ হোফালে 1 গড় 2 গড় তেতিয়ালে দুটা শূন্য আহিব পূৰণ এই পূৰণ ইয়াৰ পিছত 0.4 ৰ পৰা যদি দহমিক উঠাই দিও কি থাকিব 4 এবাৰ দহমিকৰ কাৰণে আহিব 1 দহমিকৰ হেফালে 1 গড় আছে তেতিয়ালে এটা শূন্য এবাৰ কি কৰিম আমি এই যেটো হৰণ কৰিছো হৰণটো আমি পূৰণ বনাই দিম কিয় পূৰণ বনাম কাৰণ পূৰণ বনালে আমাৰ সহজ হ'ব ওপৰত প্ৰথমটো কি আহিব 128 divided by 100 পূৰণ যত হৰণ আছিল এবাৰ পূৰণ গলো আৰু যেতেই তুমি পূৰণ কৰি দিবা এই যেটো ক্ৰম আছে টু চেঞ্জ হৈ যাব ওপৰটো তলত আহিব তলতটো ওপৰত যাব তে 4 টো ওপৰত আছিল 4 টো কি আহিব তলত আহি যাব 10 টো তলত আছিল ই ওপৰত গুছি যাব
তাৰমানে যেতেই পূৰণ কৰিবা এই কৰণটো উল্টা পাল্টা হ'ব তলৰটো ওপৰত আহিব ওপৰটো তলত গুচি যাব সো এবাৰ আমি কাটাকাটি কৰিম এই শূন্য কেনসেল ওপৰত কি থাকিল নহলে 10 এই 4 ৰে আকৌ এইখিনিকো কাটাকাটি কৰিব পাৰো 4 12 ৰ ভিতৰত 3 বাৰ 3 4 গুণ 12 আৰু 4 8 ৰ ভিতৰত 2 বাৰ হয়নে হয় এবাৰ ওপৰত কি থাকিল নহলে ওপৰত 32 আৰু 1 ওপৰত থাকিল 32 into 1 তলত কি থাকিল 10 only 10 থাকি গেল ইয়াৰ পিছত কি কৰিবা 32 গুণ 32 32 divided by 10 এবাৰ আমি হৰণ কৰিব লাগে মানে 32ক 10 ৰে হৰণ কৰিব লাগে হে হেনকা আইগাল 10 100 1000 এনেকা যদি সংখ্যাৰে হৰণ কৰিব লাগে কি কৰো আমি যে এটা দশমিক বাওফালে আহি যায় সো 32ক যেতি আমি 10 ৰে হৰণ কৰিম এটা শূন্য আছে কাৰণে দশমিকটো এক ঘৰ ইফালে আহিব মানে 3.2 হ'ব ইয়াৰ आंसर হেইদৰে মই যদি 2 নম্বৰটো চাও 2 নম্বৰত কি দি আছে 42.8 হৰণ কৰিব লাগে 0.02 সো দুইফালে এটো দশমিক আছে ইফালে দশমিক আছে হৰণৰ দুইফালে দশমিক থাকিলে হৰণ কৰিব নৰো এই কাৰণে ইয়াতো আমি দশমিক পৰ উঠাই দিম সো ইয়াৰ পৰা দশমিক উঠাই দিলে আহিব 428 দশমিকৰ কাৰণে আহিব 1 দশমিকৰ সোঁফালে এক ঘৰ আছে কাৰণে এটা অন্য এতে হৰণ ইয়াৰ পৰা মই যদি দশমিক উঠাই দিও কি পাম আমি ইয়াতে পাম 2 দশমিকৰ কাৰণে আহিব 1 দশমিকৰ সোঁফালে এক ঘৰ দুই ঘৰৰ কাৰণে দুটা অন্য সো এতিয়া কি হ'ব আমাৰ 428 divided by 10 এবাৰ হৰণটোক আমি পূৰণ বনাই দিম পূৰণ বনাই দিয়াৰ লগে লগে 100 ওপৰত যাব 2টো তলত আহিব 100 ওপৰত গুচি গেল 2টো তলত আহি গেল এতিয়া কি হ'ব এই শূন্য ক্যান্সেল 2 42 ৰ ভিতৰত কেইবাৰ যায় 2 4 ৰ ভিতৰত দুইবাৰ 2 2 ৰ ভিতৰত একবাৰ 2 8 ৰ ভিতৰত 4 বাৰ কাটাকাটি গেল এইবাৰ ওপৰত কি থাকিল তলত একো না থাকিল ওপৰত থাকিল 214 পূৰণ এফালে থাকিল 10 সো 10 ৰে আমি এবাৰ 214 পূৰণ কৰিব লাগে এবাৰ কিন্তু আমি হৰণ নকৰো 10 ৰে পূৰণ কৰিব লাগে হৰণ কৰিলে আমাৰ জেনেকা দশমিকটো বাওফালে আছিল এবাৰ পূৰণ কৰিলে কি হ'ব 10 100 1000 এনেকা সংখ্যাৰে পূৰণ কৰিলে দশমিকটো সোঁফালে যাব 214 সোঁফালে একো নাই তেতিয়ালে শূন্য এটা আহি যাব 2140 এইটো হ'ব আমাৰ आंसर ইয়াৰ পিছৰ অংকটো লৈ আইছো আমি আইতে দিছে 0.0064 ক আমি হৰণ কৰিব লাগে 0.04 ৰে সো এটো যেহেতু এইফালে দশমিক আছে এইফালে দশমিক আছে দুইফালে দশমিক থাকিলে আমি দশমিকবোৰ উঠাই দিব লাগিব সো কেনেকৈ উঠাম হে আগৰ নিচিনা এইফালৰ পৰা যদি দশমিক উঠাই দিও থাকিব 64 দশমিক উঠাই দিয়াৰ কাৰণে দশমিকৰ কাৰণে আহিব 1 দশমিকৰ সোঁফালে কেই ঘৰ আছে 1 2 3 4 1 2 3 4টা শূন্য আহিব তে হৰণ এইফালৰ পৰা দশমিক উঠাই দিলে আহিব 4 দশমিকৰ কাৰণে আহিব 1 দশমিকৰ সোঁফালে আছে 2 ঘৰ তেতিয়াহলে দুটা শূন্য আহিব সো এবাৰ পূৰণ কৰি দিয়া 64 এইফালে আহিব 1 2 3 4 যত পূৰণ হৰণ আছে হৰণৰ ঠাইত আমি পূৰণ বহাই দিম আৰু পূৰণ বহাই দিয়াৰ লগে লগে এটো উল্টি যাব মানে 100 টো তলত আছিল এবাৰ ওপৰত যাব 4 টো তলত আহিব 100 টো ওপৰত গল আৰু 4 টো তলত আহি গল তাৰ মানে কি এবাৰ আমি কাটাকাটি কৰিব পাৰো এই শূন্য ক্যান্সেল এই শূন্য ক্যান্সেল তেতিয়াহলে থাকিল কি এফালে 100 এবারে 4 ৰে কিন্তু 64 কাটিব পাৰো কাৰণ 64 ওপৰত আছে এই তলত আছে 4 6 ভিতৰত একবাৰ থাকি গল 2 2 আৰু 4 24 4 6 গুণ 24 ওপৰত কি থাকিল 16 তলত থাকিল 100 ওপৰত থাকিল অকল 16 তলত থাকিল এইফালে 100 আৰু কেও নাই এইবাৰ আমি হৰণ কৰিব লাগে 16 100 ৰে সো যিকোনো সংখ্যাক 100 10 বা 1000 বা 1 লাখ 1 কোটি এনেকৈ হৰণ কেনেকৈ কৰে যে যিকেইটা শূন্য থাকে দশমিকটো একেকৰ বাওফালে আহে সো দশমিক নাই মানে কি এটা আছে ইয়াৰ পৰা দুই ঘৰ এফালে গলে 1 ৰ আগত আহিব মানে 0.16 আহিব ইয়াৰ आंसर ইয়াৰ পিছতো দি আছে 6.968 ক আমি হৰণ কৰিব লাগে 52.4 ক মানে এটো দুইফালে দশমিক থাকিলে দশমিক আমি উঠাই দিব লাগিব এফালৰ পৰা দশমিক উঠাই দিলে আহিব 69168 দশমিকৰ কাৰণে আহিব 1 দশমিকৰ এফালে কয় গেৰ আছে 1 2 3 4 চাৰিটা শূন্য 1 2 3 4 এফালে হৰণ আতে যদি দশমিক উঠাই দিও আহিব 524 দশমিকৰ কাৰণে আহিব 1
দহমিকৰ সোঁফালে আছে 1 ঘৰ তেতিয়াহ'লে এটা শূন্য এইবাৰ কি কৰিম আমি 69168 ডিভাইডেড বাই 1000 1 লাখ এফালে হৰণটো কেতে আমি পূৰণ বনাই দিম আৰু ক্ৰমটো চেঞ্জ কৰি দিম 10 টো ওপৰত যাব 524 তলত আহিব 524 তলত আহি গ'ল এবাৰ কি ওপৰৰখিনি ওপৰৰ পূৰণ হৈছে তলৰখিনি তলে তলে তাৰমানে ওপৰত কি আছে 69168 পূৰণ হৈছে কাৰ লগত 10 ৰ লগত তলত যদি তলফালে যদি চাও 1 লাখ কাৰ লগত পূৰণ হৈছে 524 ৰ লগত সো এবাৰ কাটাকাটি কৰা এই শূন্য কেনসেল কৰিব পাৰো আৰু যদি কিবা কেনসেল কৰিব আছে কৰা নহলে কি কৰিম আমি চা এটো যদি মই ইয়াৰ লগত এটো পূৰণ কৰা ডাঙৰ হৈ যায় সেই কাৰণে আমি কি কৰিম এই যিকেটা শূন্য আছে ইয়াৰ লগত এটো হৰণ কৰিম সো যেহেতু 1100 এনেকা সংখ্যাৰে হৰণ কৰা সহজ হয় আমাৰ কাৰণে 69168 ক যদি 1000 এ হৰণ কৰা যায় কি হ'ব যে 1000 লগত তিনিটা শূন্য আছে 1 2 3 এটা তো কেনসেল হৈ গৈছে তিনিটা শূন্য আছে তেতিয়ালে এই ফলৰ পৰা 3 বাৰ ইফালে দহমিকটো হ'ব হয় না নাই তাৰ মানে ইফালে 3 বাৰ ইফালে দহমিকটো বহাই দিয়া 1 ঘৰ 2 ঘৰ 3 ঘৰ মানে 69168 ইখিনি একবাৰ হৰণ কৰিম 524 বুজি পাইছা কাৰণ 524 লগত যদি এখিনি মই পূৰণ কৰো বহুত ডাঙৰ হৈ যায় এখানে এখিনি লগত এখিনি হৰণ কৰি লৈছো যেহেতু 1000 আহিছে বা 100 আহিছে বা 1000 1 লাখ আহে এনেকা আহিলে হৰণটো কৰি লবা সো এবাৰ আমি 69.168 ক 524 এ হৰণ কৰিম সো ইফালে হৰণটো কৰা কি কৰিম আমি 524 ক আমি হৰণ কৰিব লাগে 69.168 সো ইখিনি যদি চাও 69 ৰ ভিতৰত না যায় কাৰণ 524 তেতিয়ালে 691 লব লাগিব 91 মানে কি 1 লাগি গল মানে দহমিক পাৰ হৈ গল তেতিয়ালে এতে আমি দহমিকটো দিব লাগিব শূন্য আৰু দহমিক এইবাৰ 591 ৰ ভিতৰত একবাৰ যাব একবাৰ গলে আহিব 524 11 ৰ পৰা 4 গলে 11 ৰ পৰা 4 গলে আহিব 7 9 ৰ পৰা 2 গলে আহিব 9 নহয় এটা 8 আছে 8 ৰ পৰা 2 গলে আহিব 6 এতে 5 6 ৰ পৰা 5 গলে আহিব 1 167 167 ৰ ভিতৰত না যায় এবারে 6 টো নামাই দিয়া 1676 সো তুমি 3 বাৰ দিও 3 বাৰ দিলে কি আহিব 3 4 গুণ 12 ৰ 2 হাতৰ 1 3 2 গুণ 6 আৰু 1 কে 7 3 5 গুণ 15 কেবাৰ গল 6 ৰ পৰা 2 গলে আহিব 4 7 ৰ পৰা 7 গলে 0 6 ৰ পৰা 5 গলে 1 104 এবারে 8 টো নামাই দিয়া 140 1048 তেতিয়ালে দুইবাৰ যাব দুইবাৰ দিলে 2 4 গুণ 8 4 0 10 ইখিনি যাব তাৰ মানে আনসাৰটো কি পালো হেগত লিখি দিবা এতেকে 6.9168 divided by 5 2.4 equal to কি পালো 0.132 হৰণটো মই কাকত কৰিছো তোমালোকে অলপমান হেফালে কৰিবা ইয়াৰ পিছতটো দি আছে 25.395 ক আমি হৰণ কৰিব লাগে 1.5 এৰে সো দুইফালে হৰণ আছে দুইফালৰ দুইফালে দহমিক আছে দহমিকবোৰ উঠাই দিয়া সো ইফালৰ পৰা উঠাই দিলে আহিব 25395 দহমিকৰ কাৰণে আহিব 1 দহমিকৰ ইফালে 3 ঘৰ থাকাৰ কাৰণে 3টা শূন্য আহিব হৰণ ইফালৰ পৰা দহমিক উঠাই দিলে আহিব 15 দহমিকৰ কাৰণে আহিব 1 দহমিকৰ সোঁফালে ঘৰ কাৰণে এটা শূন্য সো এবাৰ হৰণটো পূৰণ বনাই দিয়া 25395 divided by 1000 into যত হৰণ আছিল পূৰণ বনাই দিছো পূৰণ বনাই দিয়াৰ লগে লগে 10 টো ওপৰত যাব 15 টো তলত আহিব এটো চেঞ্জ হৈ যায় 10 টো ওপৰত যাব 15 টো তলত আহিব তাৰ মানে কি যে ইয়াৰ লগত পূৰণ হৈ আছে ইয়াৰ লগত পূৰণ হৈ আছে মানে 25395 into 10 আৰু তলত কি হৈ আছে 1000 into 15 এবাৰ কাটাকাটি কৰা এই শূন্য কেনসেল কৰিব পাৰো এটা তলত আছে ওপৰত আছে ইয়াৰ পিছত আৰু কি কেনসেল যায় আৰু কেনসেল একো না যায় তাৰ মানে ওপৰত থাকি গেল আমাৰ 25395 তলত থাকি গেল 100 লগত 15 হৰণ কৰিব লাগে তাৰ মানে
100 ইনটু 15 সেইটো এইবাৰ চোৱা এই যদি 100 লগত 15টো পূৰণ কৰোঁ তেতিয়াহ'লে ডাঙৰ এটা নাম্বাৰ পাওঁ সেইকাৰণে তুমি সহজ কৰাৰ কাৰণে কি কৰিবা এই 100ৰে এইখিনি কাগজতে পূৰণ কৰি হৰণ কৰি ল'বা যেহেতু 100 আহিছে 100 1000 10 এনেকুৱা সংখ্যা এইটো পূৰণ কৰিবা ইয়াতে দুটা শূন্য আছে তাৰ মানে সোঁফালৰ পৰা 2 ঘৰ ইফালে দশমিকটো হ'ব হৰণ কৰিলে হৰণ কৰা তাৰ মানে কি যেতিয়া 100 উঠাই দিম ইফালে 2 ঘৰ ইফালে দশমিক আহিব কাৰণ দুটা শূন্য আছে 253.95 2 ঘৰ ইফালে দশমিকটো দি দিলোঁ এবাৰ তলত অকল 15টো থাকি গ'ল তাৰ মানে কি 25395ক আমি 15ৰে হৰণ কৰিব লাগে মানে 253.95ক আমি হৰণ কৰিব লাগে 15ৰে সো এবাৰ হৰণটো কৰা মই ইফালে হৰণটো কৰিছোঁ 15ৰে আমি হৰণ কৰিম কাক হৰণ কৰিম 253.95 253.95 ৰে 15 25ৰ ভিতৰত একবাৰ যাব একবাৰ গেলে আহিব 15 5ৰ পৰা 5 গেলে 0 2ৰ পৰা 1 গেলে 10 থাকিল এবাৰে 3টো নামাই দিয়া 103 103ৰ ভিতৰত কেইবাৰ যাব যদি মই 6 বাৰ দিওঁ 6 15 গুণ কিমান হয় 90 90 সো 3ৰ পৰা 0 গেলে থাকিব 3 10ৰ পৰা 9 গেলে থাকিব 1 13 থাকি গ'ল এবাৰ 13টো নাযায় এই 9টো নমাব লাগিব 9 নমা মানে কি 0 দশমিকটো পাৰ হৈ গেল তেতিয়াহ'লে এতে দশমিক দিয়া এবাৰ 9টো নমাই দিয়া 139ৰ ভিতৰত কেইবাৰ যাব 9 বাৰ দিয়া 9 15 গুণ আহে 135 135 9ৰ পৰা 5 গেলে থাকিব 4 এবাৰ এই 5টো নমাই দিয়া 5 45 3 15 গুণ 45 3 বাৰ যাব 3 15 গুণ 45 শূন্য তেতিয়াহ'লে কি পালোঁ আমি এতে কে যেটো আমাৰ অৰিজিনাল অংক আছিল যে 25.395ক যদি আমি হৰণ কৰোঁ 1.5 এৰে আমি আনসাৰটো পালোঁ 16.93 ইয়াৰ পিছৰ অংকটো দিয়া আছে 21.976ক আমি হৰণ কৰিব লাগে 1.68 এৰে সো কেনেকৈ কৰিবা সেই আগৰ নিচিনা যেহেতু দুইফালে দশমিক আছে দশমিকবোৰ উঠাই দিব লাগিব ইয়াৰ পৰা দশমিক উঠাই দিলে আহিব 21976 ডিভাইডেড বাই দশমিকৰ কাৰণে আহিব 1 দশমিকৰ ওপৰলে 1 ঘৰ 2 ঘৰ 3 ঘৰ তেতিয়াহ'লে 3টা শূন্য হৰণ ইফালৰ পৰা যদি দশমিক উঠাই দিও আহিব 168 দশমিকৰ কাৰণে আহিব 1 দশমিকৰ সোঁফালে আছে 2 ঘৰ তেতিয়াহ'লে দুটা শূন্য ইয়াৰ পিছত কি কৰিম আমি হৰণটোক পূৰণ বনাই দিম মানে 21976 ডিভাইডেড বাই 1000 ইনটু যেতিয়া আমি পূৰণ কৰি দিম কি হ'ব এই ক্ৰমটো চেঞ্জ হ'ব 100 ওপৰত যাব আৰু ওপৰৰখিনি তলত আহিব 168 সো এতিয়া ওপৰৰখিনি ওপৰত পূৰণ হৈ আছে মানে 21976 ইনটু 100 আৰু তলত কি আছে 1000 ইনটু 168 সেবার কাটাকাটি করা তলে উপরে এই শূন্য ক্যান্সেল এই শূন্য ক্যান্সেল তেতের উপরত কি থাকিল আমার 21976 আর তলত থাকিল 10 ইনটু 168 তো এতে এটা কথা মন করা যে 10 যেটো আছে 10 এর লগত যদি 168 ক মই পূরণ কৰি দিও মানে এনেকুৱা আইছে নহয় 21976 ইনটু 1 তো নালাগে এটো একো দরকার নাই তলত কি আছে 10 ইনটু 168 মই যদি 168 এর লগত এটো পূরণ করো কি সংখ্যা আইব এটো মানে 168 আইব 16 আইব এটা ডাঙৰ সংখ্যা এটা আইব তুমি হেইদারও করিও পারা নকরা নহয় যদি মই এতে পূরণ কৰি দেও 16 আমি পূরণ কৰিব লাগে হৰণ কৰিব লাগে কিনি এটো তুমি কৰিব পারা কিন্তু যদি তুমি এনেকা ভাবা যে এটো মই দশমিকত লৈ যাম হেটো কৰিব পারা সো মই এবাৰ দশমিক নোহোৱাকে কৰি দিছো চাবা ওপৰত কি আইব 21976 আমি হৰণ কৰিব লাগে 10 ৰ লগত যদি এটো পূৰণ কৰি দিও কি আইব 1680 1680 আমি এখিনি পূৰণ কৰিব হৰণ কৰিব লাগে জগৰাচোন আমি হৰণ কৰিম 1680 ৰে কাক হৰণ কৰিব লাগে 21976 সো হৰণটো কৰা 1680 2197 ভিতৰত কেইবাৰ যাব একবাৰ যাব একবাৰ গলে আহিব 1680
এবাৰ হৰণ কৰা 7ৰ পৰা 0 গ'লে 7, 9ৰ পৰা 8 গ'লে 1, 1ৰ পৰা নাযায়, 11ৰ পৰা 6 গ'লে থাকিব 5, 5 6 17। সো এবাৰতো নাযায়, নগ'লে 6টো নমাই দিয়া। এবাৰ 5176। সো 5176 কেইবাৰ যাব? মই যদি 3 বাৰ দিওঁ, 3 বাৰ দিলে কি হ'ব? 3 0 0, 3 8 গুণ 24ৰ 4, 7ৰ থাকিল 2, 3 6 গুণ 18, 19 20, 20ৰ 0, 7ৰ 2, 3 1 গুণ 3 আৰু 2 5। কিমান আহিল? 6ৰ পৰা 0 গ'লে 6, 7ৰ পৰা 4 গ'লে 3, 1ৰ পৰা 0 গ'লে 1, 136। তো এবাৰতো নাযায়, নগ'লে এটা 0 আৰু এটা আহিব দশমিক। তো এবাৰ কেইবাৰ যাব? 1360। 1360ৰ ভিতৰত মই যদি তোমাৰ সো 1360ৰ ভিতৰত যেহেতু 1680 নাযায়, তেতিয়াহ'লে এটা আৰু এটা 0 দিয়া। এবাৰ আহিল 13600। এবাৰ কেইবাৰ যাব? 4 বাৰ। 4 বাৰ যদি দিয়া, তেতিয়াহ'লে ইয়াতে তোমালোকে পাবা 13600। সেইকাৰণে মই ইয়াতে দশমিক বনাই দিছোঁ। যদি তুমি ইয়াতে দশমিক বনালা, এইটো সৰু আহিলা হয়। সো এইটো তোমালোকে কৰিব পাৰা। তেতিয়াহ'লে কিমান পালোঁ আমি? এতেকে শেষত লিখি দিয়া যে 21.976 ডিভাইডেড বাই 1.68 ইকুৱেল টু পালোঁ 13.4। 13.4। সো এনেকৈ ডাঙৰ নকৰাকৈ তুমি কি কৰিবা? ইয়াতে 10ৰে এইটো হৰণ কৰিবা। হৰণ কৰাৰ লগে লগে 10ত 1 আছে, 11 এইফালে দশমিক আহিব, 168ৰে হৰণ কৰিব পাৰিবা। ইয়াৰ পিছৰ অংকটো দিয়া আছে 16.578ক আমি হৰণ কৰিব লাগে 5.4ৰে। সো ইয়াতে দুয়োফালে দশমিক আছে, তেতিয়াহ'লে প্ৰথমে দশমিকটো উঠাই দিয়া। 16578 দশমিক উঠাই দিয়াৰ কাৰণে দশমিকৰ কাৰণে আহিব 1, দশমিকৰ সোঁফালে 3 ঘৰৰ কাৰণে 3টা শূন্য। হৰণ এইফালে দশমিক উঠাই দিলে আহিব 54, দশমিকৰ কাৰণে আহিব 1, দশমিকৰ সোঁফালে 1 ঘৰৰ কাৰণে এটা শূন্য। সো এবাৰ হৰণটো পূৰণ বনাই দিয়া। 16578 ডিভাইডেড বাই 1000 ইনটু, যেতিয়াই হৰণটো পূৰণ বনাই দিবা, ওপৰত কি আহিব? 10, তলত আহিব 54। সো এবাৰ ওপৰত এই শূন্য কেঞ্চেল, আৰু কি থাকিল নহ'লে 100। 100ৰে তুমি এইখিনি হৰণ কৰাচোন। 100ৰে যেতিয়া হৰণ কৰিম, 100ৰ লগত 2টা শূন্য আছে, মানে 2 ঘৰ এইফালে দশমিকটো আহি যাব। কাৰণ এইবাৰ ইয়াৰ লগত এইটো পূৰণ কৰি ডাঙৰ নবনাওঁ, আমি দশমিকত সৰু কৰি যাম। সো 2টা শূন্য থকা, তেতিয়াহ'লে কি আহিব? 2 ঘৰ এইফালে দশমিক, মানে 5 আৰু 7ৰ মাজত। তেতিয়াহ'লে আহিব 165.78। এইখিনি দশমিক আহিব। হৰণ কৰিম এবাৰ আমি 54ৰে। সো 54ৰে এইখিনিক হৰণ কৰিছা এবাৰ। এবাৰ আমি হৰণ কৰিব লাগে 54ৰে। 54ৰে হৰণ কৰিম 165.78। সো 54 16ৰ ভিতৰত নাযায়, তেতিয়াহ'লে 165 ল'ব লাগিব। 165ৰ ভিতৰত কেইবাৰ যাব? 3 বাৰ। 3 বাৰ দিলে কিমান হয়? 3 বাৰ দিলে আহিব 162। এবাৰ 5ৰ পৰা 2 গ'লে থাকিব 3 আৰু নাযায়। এবাৰ 7টো নমাব লাগে, কিন্তু 7 কি? দশমিকৰ সেইফালে যাব, দশমিক পাৰ হৈ গ'লে মানে ইয়াতে দশমিক দিব লাগিব। এবাৰ 7টো নমাই দিয়া। সো 37ৰ ভিতৰত 54 নাযায়। এটা নমাইছোঁ, তাৰপিছতো যোৱা নাই। যদি নাযায়, তেতিয়াহ'লে পোনে আৰু এটা নমাব নোৱাৰোঁ, আমি ইয়াতে বাৰ দিব লাগিব। বাৰ মানে কি? ইয়াতেও এটা শূন্য দিব লাগিব, ইয়াতেও এটা শূন্য দিব লাগিব। এবাৰ 7ৰ পৰা 0 গ'লে 7, 3 নমাই দিয়া। এইবাৰহে আমি 8টো নমাব পাৰিম। এবাৰ হ'ল 378। কেইবাৰ যাব নহ'লে? 7 বাৰ যাব। যদি 7 বাৰ দিওঁ কিমান হ'ব? 378। 378 শূন্য। তেতিয়াহ'লে কি পালোঁ? 3.07। এতেকে লিখি দিয়া। এতেকে যেটো আমাৰ অৰিজিনেল আছিল 16.578 ডিভাইডেড বাই 5.4 ইকুৱেল টু 3.05 পালোঁ আমি। 3.07। ইয়াৰ পিছৰ অংকটো দিয়া আছে 0.228। আমি ডিভাইড কৰিব লাগে 0.38ৰে। সো ইয়াতেও দুয়োফালে দশমিক আছে, সো দশমিকটো উঠাই দিয়া। ইয়াৰ পৰা দশমিক উঠালে আহিব 228, দশমিকৰ কাৰণে আহিব 1, দশমিকৰ সেইফালে 3 ঘৰৰ কাৰণে আহিব 3টা শূন্য। হৰণ এইফালে কি আহিব? দশমিক উঠাই দিলে আহিব 38, দশমিকৰ কাৰণে আহিব 1, দশমিকৰ সোঁফালে 2 ঘৰৰ কাৰণে 2টা শূন্য। এতিয়া পূৰণ কৰি দিয়া। 228 ডিভাইডেড বাই 1000 পূৰণ। হৰণৰ ঠাইত যেতিয়াই পূৰণ কৰি দিম, এই ক্ৰমটো চেঞ্জ হৈ যাব। 100টো ওপৰত যাব আৰু ওপৰতটো আহিব
তলফালে এইবাৰ ওপৰখিনি পূৰণ হৈ আছে তুমি এবাৰ ওপৰে তলে কাটাকাটি কৰা এই শূন্য কেঞ্চেল এই শূন্য কেঞ্চেল সো তলত থাকিল 10 10 এৰে এইখিনিক তুমি হৰণ কৰি লোৱা তেতিয়াহ'লে সৰু হ'ব আগৰ নিচিনা ডাঙৰ কৰিবলৈ নাযাও 10 ৰ লগত এটা শূন্য আছে তেতিয়াহ'লে এইফালৰ পৰা হৰণ যদি কৰা এইফালৰ পৰা একবাৰ এইফালে দহমিক আহিব মানে 22.8 ওপৰত আহিব 22.8 তলত কি থাকিব এইখিনি হৰণ কৰিলে অকল 38 থাকিব 38 তাৰ মানে এতিয়া আমি হৰণ কৰিব লাগে কিৰে যে 22.8 ক আমি হৰণ কৰিব লাগে 38 ৰে সো 38 ৰে এইখিনি হৰণ কৰা 38 ৰে আমি হৰণ কৰিম 22.8 ৰে সো 22 ৰ ভিতৰত নাযায় নেগেৰা 228 ল'ব লাগিব 228 ল'ব মানে কি দহমিক একেলগে লোৱা গৈছে তেতিয়াহ'লে এতে দহমিক আৰু শূন্য দিব লাগিব এবাৰ 38 এইখিনিৰ ভিতৰত কেইবাৰ যায় যদি মই 6 বাৰ দিও 6 বাৰ দিলে কি আহিব 228 শূন্য তাৰ মানে কেইবাৰ গ'ল 0.6 তাৰ মানে একে লিখি দে এতে কে 0.228 divided by 0.38 কিমান বাৰ যাব 0.6 এইখিনি হ'ব ইয়াৰ আনসাৰ